নমস্কাৰ মই প্ৰিয়ম আৰু আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। আজি আহিছোঁ আমি গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। নামঘৰ ভাগৰ বিষয়ে বহু তথ্য আছে, ইতিহাস আছে, সকলো কৈ যাম আজি, চাই যাব। আঠখেলীয়া এই শব্দটি ধৰ্মপ্ৰাণ সকলো লোকৰ অন্তৰতে অতিশয় মধুৰ আৰু আদৰৰ শব্দ। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিতভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। তথাপিতো প্ৰাপ্তবয়স্ক কথাগৰকা লোকসকলৰ পৰা পূৰ্বাপৰ প্ৰচলিত কথাবিলাক ভালদৰে চালি জাৰি চালেও কিছু কথা পোহৰলৈ আহে। পূৰ্বপুৰুষৰ মৌখিক কথাৰ পৰা জানিবলৈ পোৱা মতে সম্প্ৰতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ তথা পবিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্ত লোকৰ আশ্ৰমহে আছিল। সেই কালত বাট পথ দুৰ্গম, হিংস্ৰ জীৱ জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল ক'ৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ সীমিত। আনহাতে সন্ত লোকৰ সংগ লাভ কৰিবলৈ পোৱাটো সৌভাগ্যই লগ নিদিলে সম্ভৱ হৈ নুঠে। সম্ভৱ হয় কেৱল সৌভাগ্যৰ বলতহে। ঠিক তেনে এজন সৌভাগ্যৱান লোকৰ প্ৰতি প্ৰভু ভগৱন্ত সুসম্পন্ন হ'ল, যিজনে আহি সন্তৰ সান্নিধ্য লাভ কৰিছিল আৰু কিছুদিন সন্তৰ আশ্ৰয়ত থকাৰ পাছত এই অখ্যাত আশ্ৰমখনিৰ পুণ্যভূমিত ভগৱন্তই নিজৰ মহিমা নিজেই বেকত কৰাৰ মহিমামণ্ডিত হৈ পৰিল। সেইজন আশ্ৰয় লোক আছিল আহোমৰ টুংখুঙীয়া ফৈদৰ মহাসতী জয়মতীৰ স্বামী গদাপাণি কোঁৱৰ। উল্লেখযোগ্য যে সেই সন্ত লোকগৰাকী পাছত কি হ'ল বা কলৈ গ'ল সেই কথা আজিও সকলোৰে অজ্ঞাত হৈ থাকিল। কিন্তু সেই সন্ত লোকৰ পুণ্যস্মৃতি পুণ্যভূমিত পৰিণত হৈ যুগ যুগ ধৰি সেই স্থানৰ মাহাত্ম্য ক্ৰমাগত প্ৰকাশ পাবলৈহে ধৰিলে। 1681 খ্ৰীষ্টাব্দত গদাপাণি কোঁৱৰে ৰাজসিংহাসনত লাভ কৰাৰ পাছতো এই পুণ্যস্থানৰ মহিমা পাহৰা নাছিল। সেইকাৰণে তেওঁ সেই সন্ত লোকৰ কোনো সন্ধান নাপায় বিশেষ বিশেষ 8টা পৰিয়ালৰ ওপৰতে আশ্ৰয়ভাগীৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতিপালনৰ দায়িত্ব অৰ্পণ কৰাৰ কথা পূৰ্বপুৰুষসকলৰ পৰা জানিব পৰা গৈছে। সেই 8টা পৰিয়াল সমাজবদ্ধ হৈ ক্ৰমে বংশবৃদ্ধি হোৱাৰ পাছত একোটা কুৰিত পৰিণত হয়গৈ। এনেদৰে এখনীয়া আশ্ৰমৰ পৰা 8টা পৰিয়ালৰ তত্বাৱধানত সমাজবদ্ধ হৈ একেটা পবিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজ পাতি খোৱা লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই 8টা কুৰিৰ সমষ্টিয়েই আঠকৰীয়া পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল। উল্লেখনীয় যে সেই সময়তো শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ নামকৰণেৰে প্ৰখ্যাত আছিল। শ্ৰী শ্ৰী আঠখেলীয়া নামকৰণ হয় 1970 চনৰ পাছৰ পৰাহে। ক্ৰমান্বয়ে আঠখেলৰ খেলুৱৈ ৰাইজৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিলে। আনহাতে সেৱকীসকলৰ পয়োভৰ দিনক দিনে বেছি হ'বলৈ ধৰিলে। সেই সময়ত নামঘৰৰ পৰিচালনা সমিতিৰ মাননীয় সম্পাদকগৰাকীয়ে পৰিচালনা সমিতি আহ্বান কৰি সভাত সেই বিষয়ে আলোচনা আগবঢ়ালে। সভাত আলোচনাৰ সিদ্ধান্ত মৰ্মে আঠখেলৰ প্ৰথম লোক গণনাৰ কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰিলে 1972 চনত। দিন বাগৰিল। 1973 চনৰ বাৰ্ষিক সাধাৰণ সভাত নামঘৰৰ অন্তৰ্গত আঠখেলৰ ৰাইজৰ সংখ্যা আৰু দিনক দিনে বৃদ্ধি পাই অহা সেৱকৰ পয়োভৰৰ বিষয়টি উত্থাপিত হ'ল। সভাত ৰাইজৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত নামঘৰভাগীৰ পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে আঁচনি প্ৰস্তুত কৰি নিৰ্মাণ কাৰ্য হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। এনেদৰে কুৰি শতিকা পাৰ হৈ গ'ল। ক্ৰমাগতভাৱে দেশ বিদেশৰ বিভিন্ন জনশ্ৰুত ববলৈ আৰম্ভ কৰিছে। এয়াই আছিল গোলাঘাটৰ শ্ৰী শ্ৰী ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বিভিন্ন কথা। আজি আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ, বিদায়। চাই থাকিব গোলাঘাট ডায়েৰী।